মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নতুনকৈ মানে বহুদিন মূৰত তাৰমানে তোমালোকৰ লগত আকৌ মই ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সটো লৈ আহিবলৈ বাধ্য হ'লোঁ। আৰু এইটো বাধ্য হ'লোঁ এই কাৰণেই যে এইবাৰ সেৱাই নতুনকৈ গাইডলাইন এটা দিছে। হয়তো গাইডলাইনটো সকলোৱে গম পাইছা, অলপ গম পাইছা। মই অলপ কম তোমালোকক গাইডলাইনটো কেনেকুৱা ধৰণৰ। MCQটো থাকিব, কোনো টেনশ্যন নাই, নো টেনশ্যন। MCQ থাকিব 45 মাৰ্কছ। কিন্তু ইয়াতে এটা টেনশ্যন আহিছে যে কুৱেশ্যন পেপাৰটো 4টা সেটত হ'ব, হয়নে? ABCD তাৰমানে 4জন ষ্টুডেণ্টৰ কুৱেশ্যন পেপাৰ বেলেগ সিৰিজত হ'ব। মুঠতে 4টা সিৰিজ হ'ব। তুমি যদি A পাইছা, আৰু এজনে পাব B, আৰু এজনে পাব C, আৰু এজনে পাব D। ইয়াতে কথা হ'ল কুৱেশ্যন নম্বৰটো খালি চেঞ্জ হ'ব, কুৱেশ্যনটো সেম থাকিব। হয়তো তোমাৰ 1 নম্বৰত এটা কুৱেশ্যন আহিছিল, সেই কুৱেশ্যনটো কাৰোবাৰ হয়তো 5 নম্বৰত থাকিব, হয়তো B সিৰিজত সেইটো 7 নম্বৰত থাকিব, আৰু D সিৰিজত সেইটো 15 নম্বৰত থাকিব। এইখিনিয়ে, কিন্তু কুৱেশ্যনটো সেইটো থাকিবই লাগিব, সেইটো থাকিবই। গতিকে এইটো টেনশ্যন নাই। আমি আচলতে নিজৰে যেতিয়া তুমি নিজৰ ওপৰত থিয় হ'বা না, চাবা কোনো সিৰিজৰ কথা নাই, কোনো ধৰণৰ আমাৰ ইজিৰ কথা নাই, টাফৰ কথা নাই। কুৱেশ্যন পেপাৰ আহিলে তুমি পাৰিবা, সেইটো তোমালোকে হোৱা। মই কৈছোঁ তোমালোকে এবিলিটিটো তোমালোকে গ্ৰোথ কৰা, নিজে নিজৰ ওপৰত নিজৰ ভৰিত থিয় হ'বলৈ শিকা, ঠিক আছে? আৰু ইয়াতে এটা কথা, আৰু এটা এই সিলেবাস নতুন যেটো সিস্টেম, সেই সিস্টেমত আৰু এটা কথা কৈছে। সেই কথাটো হ'ল কনসেপশন বেসড কুৱেশ্যন পেপাৰ হ'ব। তাৰমানে ডাইৰেক্ট কুৱেশ্যন অনুশীলনীত বা এক্সাৰসাইজত যিবিলাক কুৱেশ্যন পেপাৰ আছে, কুৱেশ্যন আছে, দিয়া আছে, সেইবিলাক হয়তো নাহিবও পাৰে, আৰু হয়তো নাহিলেই অসুবিধা নাই। তুমি যদি চেপ্টাৰটোৰ ওপৰত কনসেপশন লৈছা না, চাবা তুমি সকলোবিলাক কুৱেশ্যন সলভ কৰিব পাৰিবা। গতিকে মই তেনেকুৱাকৈ এই বছৰ মানে যিকেইটা চেপ্টাৰ আছে ছ'চিয়েল সায়েন্সৰ, ইতিহাস পাৰ্ট কোৱা, ভূগোল পাৰ্ট কোৱা, ৰাজনীতি অৰ্থনীতি কোৱা, গোটেইকেইটা চেপ্টাৰৰ মই কনসেপশনটো তোমালোকৰ ক্লিয়াৰ কৰাৰ কাৰণে মই বৰ্ডো ইউজ কৰিম। মই তোমালোকক একদম ফিট বনাই দিম, কথা দিছোঁ। কোনো টেনশ্যন নাই, নো টেনশ্যনত থাকা, অ'কে? জাষ্ট মোৰ ভিডিঅ'বিলাক চাই থাকিবা। যদি বেয়া লাগে তেতিয়াহ'লে চাব নালাগে, কথা দিছোঁ, বেয়া নালাগিব, ঠিক আছে? আহা মোৰ লগত আৰু চাবা যে কনসেপশনটো একদম মই বেছিকৰ পৰা আৰম্ভ কৰিম, বেছিকৰ পৰা টোটেল ক্লিয়াৰ কৰি দিম এইটো এটা চেপ্টাৰৰ কনসেপ্ট, ঠিক আছে? আজি মই প্ৰথমতে তোমালোকক আৰম্ভ কৰিম ইতিহাসৰ প্ৰথম চেপ্টাৰ যেটো, সেইটোৰ নাম হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন, হয়নে? এইটো ইতিহাসৰ প্ৰথম চেপ্টাৰ, সেই চেপ্টাৰটোৰ নাম হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এইটো 1 নম্বৰ চেপ্টাৰ, ইয়াৰ নাম হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন, হয়নে? আন্দোলন। আৰু এই বংগ বিভাজনটো হৈছিল 1905। আৰু 1905 এতিয়া এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ যে বংগ বিভাজন হৈছিল কি কাৰণত, সেইটো আমি চাম। কিন্তু স্বদেশী আন্দোলন কি হৈছিল, ইয়াতে আহা। স্বদেশী আন্দোলনটো হৈছিল বংগ বিভাজনৰ বিৰুদ্ধে যিটো আন্দোলন হৈছিল তাকে স্বদেশী আন্দোলন বোলে। বুজি পাইছা? স্বদেশী আন্দোলনটো হ'ল বংগ বিভাজনৰ বিৰুদ্ধে ভাৰতীয় মানুহে যিটো আন্দোলন কৰিছিল তাকে স্বদেশী আন্দোলন বুলি কোৱা হয়। তেতিয়াহ'লে এতিয়া আমি পাম বংগ বিভাজন কিয় হৈছিল, তাৰপিছত ইয়াৰ বেকগ্ৰাউণ্ড কি বস্তু, এই গোটেইখিনি আমি পাম। এই গোটেইখিনি আমি তোমালোকৰ লগত আমি সকলোৱে মিলি মানে পঢ়িম আৰু বংগ কিয় বিভাজন হৈছিল, কেনেকৈ বিদেশী কি কৰিলে। মুঠ চেপ্টাৰটো তুমি আগতে বুজি লোৱা যে বংগ এনেকুৱা এটা দেশ, এইটো বংগ বুলি কোৱা হয়। বংগ, ইয়াক যিটো বিভাজন কৰিছিল এই বিভাজনক কোৱা হয় বংগ বিভাজন। যদি কয় বংগ বিভাজন কাক বোলে, তেতিয়াহ'লে বংগপ্ৰদেশক দ্বিখণ্ডিত কৰা, এনেকৈ দুখণ্ড কৰি দিলে এই দ্বিখণ্ডিতকৰণক বংগ বিভাজন বুলি কোৱা হয়। আৰু স্বদেশী আন্দোলন কাক বোলে, যে বংগ বিভাজনৰ বিৰুদ্ধে ভাৰতীয় মানুহ যিখিনিয়ে বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰিলে সেই আন্দোলনক স্বদেশী আন্দোলন বুলি কোৱা হয়। এই দুটা বস্তু চেপ্টাৰটোৰ যিটো তোমাৰ বিষয়বস্তু, চেপ্টাৰটোৰ যিটো হেডলাইন, সেই হেডলাইনটো তোমালোকে বুজি পাইছা। এইটো মোৰ বিশ্বাস তোমালোকে বুজি পাইছা, হয়নে? পাইছা না নাই? কমেণ্টত জনাবা।
বুজি পাইছা? এতিয়াতো মই তোমালোকৰ কথাটো শুনিব নোৱাৰোঁ, পালেও হয়তো কোনোবাই মাথাটো মানে মূৰ দোৱাই আছা, পাইছোঁ মইতো শুনিব নোৱাৰোঁ, কমেণ্টত জনাবা। এতিয়া বংগ বিভাজনটো বুজি পালোঁ, হেডলাইনটো বুজি পালোঁ, হেডলাইনটো আমাৰ কনচেপ্ট ক্লিয়াৰ হ'ল। নেক্সট এতিয়া এই বংগ বিভাজনৰ পটভূমি বুলি কোৱা হয়। পটভূমি আমাৰ কিতাপত লিখা আছে, পটভূমি। এতিয়া বহুত ষ্টুডেণ্টে বুজি নাপায় পটভূমি কি বস্তু। পটভূমি মানে বেকগ্ৰাউণ্ড, আচলতে ভেটি, যাক আমি অসমীয়াত ভেটি বুলি ক'ব পাৰোঁ। ভেটি মানে কি? তাৰমানে ফাউণ্ডেশ্যন। ক'ৰ পৰা আমাৰ এই বংগ বিভাজনটো হ'ল, পটভূমি আৰম্ভণি, তাৰমানে ইয়াৰ পিছত কি ৰহস্য লুকাই আছিল। এতিয়া চাবা, ব্ৰিটিছ ইমান চতুৰ এটা জাতি আছিল, যিটো জাতিয়ে 100 বছৰ আগৰ কথাটো প্লেন কৰিছিল। এনেকুৱা চতুৰ জাতি এটা আছিল, বা 200 বছৰ আগৰ পিছত কি হ'ব সেইটো চিন্তা কৰি কাম কৰিছিল। সিহঁতে ইমান প্লেন কৰিব পাৰিছিল, তাৰমানে যিটো নেকি আমাৰ ইণ্ডিয়াৰ আজিৰ ডেটত আজিৰ মানুহে সেইটো চিন্তা কৰিব নোৱাৰে। কিন্তু সিহঁতে আজিৰ পৰা প্ৰায় 300 বছৰ আগত সিহঁতে এইবিলাক চিন্তা কৰিছিল, 400 বছৰ আগত সিহঁতে এনেকুৱা চিন্তা কৰিছিল। গতিকে সিহঁত ইমান চতুৰ। মই এই পটভূমিটো তোমালোকক অলপ আলোচনা কৰিছোঁ হা। বেকগ্ৰাউণ্ড সেইটো বুজি পাবা হা। বেকগ্ৰাউণ্ড বস্তুটো বুজি পালেহে আমাৰ বস্তুটো লাহে লাহে ক্লিয়াৰ হ'ব। এতিয়া এইটো বংগ, চিম্পলি আমি এনেকৈ আঁকিলোঁ বংগ। এতিয়া এই বংগটো ভাগ কৰিলে ইয়াক কোৱা হয় 1900, ভাগ কৰিলে কেতিয়া 1905, এইটোক কোৱা হয় বংগ বিভাজন। এতিয়া ব্ৰিটিছে কিয় কৰিব, ইয়াৰ ভিতৰত কি ৰহস্য আছে, সেইবিলাক চব কিতাপত আছে, কিন্তু পটভূমিটো কিতাপত আছে, কিন্তু বুজাত অলপ প্ৰব্লেম হয়। ষ্টুডেণ্টে পঢ়ি ডাইৰেক্ট বুজাত মই একদম ইজি কৰি দিম। যেতিয়া ভাৰত এইটো আমাৰ ভাৰত হা, এইটো আমাৰ মানে বৰ্তমানৰ ভাৰত, ঠিক আছে, বৰ্তমানৰ ভাৰত এনেকৈ কৈছে। আৰু এতিয়া এই ভাৰতৰ এটা পাৰ্ট বেংগল, আৰু এই বেংগলটো আমাৰ কি হৈ আছে, এই বেংগলটো জাতীয়তাবাদী যিটো ভাৱধাৰা, সেই ভাৱধাৰাত বেংগলটো আটাইতকৈ ষ্ট্ৰং হৈ আছে। বুজি পাইছা? আটাইতকৈ ষ্ট্ৰং ইণ্ডিয়াৰ গোটেইকেইটা প্ৰভিন্সৰ ভিতৰত, প্ৰদেশৰ ভিতৰত বেংগলত নেশ্যনেলিজিম যিটো ফিলিংছ, সেইটো আটাইতকৈ ষ্ট্ৰং আছিল এগেইনষ্ট দ্য ব্ৰিটিছ। আৰু সেই কথাটো ব্ৰিটিছে বুজি পাইছিল যে বংগৰ মানুহখিনি চতুৰ, যিটো বেংগলী ইণ্টেলেকচুৱেল বেংগলী বুলি কোৱা হয়, বুদ্ধিজীৱী বেংগলী বুদ্ধিজীৱীখিনি আগৰ পৰাই বুদ্ধিজীৱী আছিল। আৰু এই বুদ্ধিজীৱীৰ কথাটো ব্ৰিটিছে গম পাইছিল যে সিহঁতে আটাইতকৈ চতুৰ, আৰু এই চতুৰতাৰ কাৰণে এদিনাখন আমি বিপদত পৰিব পাৰোঁ। গতিকে এই চতুৰ বেংগলীখিনিক আমি কি কৰিব লাগে, দুৰ্বল কৰিব লাগে। মেইন এজেণ্ডা, সিহঁতৰ মেইন এজেণ্ডা হ'ল সিহঁতক দুৰ্বল কৰিব লাগে। এতিয়া দুৰ্বল কেনেকৈ কৰিব, ব্ৰিটিছে দুৰ্বল সিহঁতক কেনেকৈ কৰিব, আগৰ পৰাই প্লেন, কিমান আগৰ পৰা চাবা। 1773 কিতাপত আছে, 1773ত কি হৈছিল, ৰেগুলেটিং এক্ট, নিয়ন্ত্ৰণকাৰী, অসমীয়াত কয় নিয়ন্ত্ৰণকাৰী আইন। এই নিয়ন্ত্ৰণকাৰী আইনটো ব্ৰিটিছে কৰিছিল 1773ত। আৰু এই নিয়ন্ত্ৰণকাৰী আইন বস্তুটো কি, মই একদম তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ হা। অলপ মনোযোগ দিবা, বেলেগ কাম বাদ দিয়া, অলপ মনোযোগ দিয়া, চাবা, ছ'চিয়েল পঢ়ি ইণ্টাৰেষ্ট লাগিব। এইটো নিয়ন্ত্ৰণকাৰী আইন, এইটো আমাৰ নিয়ন্ত্ৰণকাৰী আইন 1773ত হ'লে, ইয়াতে এই তিনিটা, এইটো হ'ল বেংগল, বংগ, এইটো হ'ল মাদ্ৰাজ, আৰু এইটো হ'ল বম্বে, ঠিক আছে। এই তিনিটা প্ৰভিন্সত 1773ৰ আগতে, প্ৰথমতে এইটো নল'লে, 1757ত ল'লে, এইটো কি কয় পলাচী যুদ্ধৰ ফলত এইটো ল'লে, আৰু এই তিনিটা মিলি ল'লে 1764ত বক্সাৰ যুদ্ধ, এইটো বক্সাৰ যুদ্ধৰ পিছত ল'লে এইটো, আৰু এইটো পলাচী যুদ্ধৰ পিছত
এই বেংগলটো লৈছে আৰু বক্সাৰ যুদ্ধৰ পিছত এই মাদ্ৰাছটো লৈছে মাদ্ৰাছ আৰু বম্বে টোটেল এই তিনিটা প্ৰভিন্স হৈ গ'ল ব্ৰিটিছৰ আপ টু 1773 ইয়াৰ যিজন হেড তেওঁক কোৱা হয় গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে বংগ আৰু ইয়াৰ কোৱা হয় গভৰ্ণৰ জেনেৰেল অফ মাদ্ৰাছ আৰু ইয়াৰ কোৱা হয় গভৰ্ণৰ জেনেৰেল অফ বম্বে তিনিজন মানুহক তিনিজন হেড তিনিটা প্ৰভিন্সৰ তিনিটা প্ৰদেশৰ হেডক তিনিটা নাম গভৰ্ণৰ জেনেৰেল অফ বংগ গভৰ্ণৰ জেনেৰেল অফ বম্বে গভৰ্ণৰ জেনেৰেল অফ মাদ্ৰাছ এই সিস্টেমটো আছিল 1773 পৰ্যন্ত তাৰমানে 1757 পৰা 15 নহয় সৰি দে 57 পৰা 1773 পৰ্যন্ত এই পৰ্যন্ত ইণ্ডিয়াৰ শাসন ব্যৱস্থা ব্ৰিটিছৰ তলতে আছিল এনেকুৱাকৈ তিনিটা প্ৰভিন্সৰ তিনিজন হেড আছিল মুৰব্বী আছিল ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইনৰ জৰিয়তে এই বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ নাম দিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে তেওঁৰ নাম দিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এইটো মতে নিয়ন্ত্ৰণকাৰী আইন মতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এওক তাৰমানে তেওঁ গোটেই ইণ্ডিয়া মানে এই গোটেইখিনি তেওঁৰ আণ্ডাৰত আনিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তাৰমানে ইয়াতে কি কৰি আছে জানা না এইটো যুক্তৰাষ্ট্ৰীয় সিস্টেম আৰম্ভ হৈ আছে যুক্তৰাষ্ট্ৰীয় মানে কেন্দ্ৰীয়ভূত তাৰমানে এইটো হ'ল বেংগলটো হ'ল কেন্দ্ৰ ব্ৰিটিছৰ আৰু এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যিজন মানুহ আছিল তেওঁক তো ইয়াতে লৈ আহিলে আৰু বেংগলৰ যিটো মানুহ তেওঁক কোৱা হ'ল লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে লেফটেনেণ্ট গভৰ্ণৰ অফ ইণ্ডিয়া অফ বেংগল আৰু মাদ্ৰাছৰটোকো কোৱা হ'ল লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল আৰু বম্বেটো কোৱা হ'ল লেফটেনেণ্ট গভৰ্ণৰ বম্বে তাৰমানে এইজন হ'ল গোটেই তিনিটা প্ৰভিন্সৰ হেড আৰু এজন থাকিল ইয়াৰ তলতীয়া ঠিক আছে এই বম্বেৰ গভৰ্ণৰ জেনেৰেলকো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তলতীয়া হ'ল আৰু মাদ্ৰাছৰটো তলতীয়া হ'ল এইটো হ'ল 1773 নিয়ন্ত্ৰণকাৰী আইনৰ মানে কথা এতিয়া এই সিস্টেমটো কিয় আনিলে এই সিস্টেমৰ লগত বংগৰ কি ৰিলেশ্যন আছে ইয়েছ এইটো মই ক'ম তোমালোকক এইটো বেংগল পাৰ্টিশ্যন হ'ল 1905 চোৱা কিমান বছৰ 100 বছৰৰ ওপৰত 200 বছৰ প্ৰায় 200 বছৰ নহয় 150 বছৰ এই 150 বছৰ আগতেই যেটো 1773 যিটো এক্ট হেয়াৰ লগত বেংগলৰ কি ৰিলেশ্যন আছে বিৰাট ইম্পৰ্টেণ্ট কোৱেশ্চন বিৰাট ইম্পৰ্টেণ্ট কথা বহুতে হয়তো ভাবি আছা যে এইটোৰ লগত কি ৰিলেশ্যন আছে মই ৰিলেশ্যনটো কৈ আছোঁ তোমালোকৰ এতিয়া এটা কথা তোমালোকে শুনা যে যেতিয়া ব্ৰিটিছে এক কেন্দ্ৰীয়ভূত কৰিলে এটা কেন্দ্ৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াৰ তলতীয়া এই তিনিটা প্ৰভিন্স ইয়াৰ তলতীয়া হ'ল তাৰ মানে কি ষ্ট্ৰং গভৰ্ণমেণ্ট ফৰ্ম কৰিলে সিহঁতে আৰু ষ্ট্ৰং গভৰ্ণমেণ্ট ফৰ্ম কৰি এতিয়া ইয়াতেও সিহঁতে দখল কৰিব সেইটো প্ৰভিন্সও ইয়াৰ তলতে হ'ব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তলত হ'ব ইয়াতেও দখল কৰিব তাতেও লেফটেনেণ্ট গভৰ্ণৰ দিব কিন্তু ইয়াৰ তলতে হ'ব এনেকৈ হৈ যাব আৰু যিটো ষ্ট্ৰং হয় সেইটো আকৌ ভাগ কৰিব যদি কোনোবা এটা প্ৰভিন্স দেখা গ'ল ষ্ট্ৰং হৈ আছে লগে এইটো ভাগ কৰি দুটা প্ৰভিন্স বনাই দিব ক'ব শাসনৰ অজুহাত দিব যে শাসন কৰাতে আমাৰ অসুবিধা হৈ আছে গতিকে আমি ভাগ কৰি দিওঁ ঠিক সেই শাসনৰ অজুহাত দি বেংগলক 1905 চনত ভাগ কৰিছিল যুক্তৰাষ্ট্ৰীয় সিস্টেম আৰম্ভ হৈছে সিহঁতৰ 1773 এতিয়া যুক্তৰাষ্ট্ৰীয় কৰাতে কোনো প্ৰব্লেম নাই আমিতো যুক্তৰাষ্ট্ৰীয় কৰিয়ে দিছোঁ বেংগলক দুই ভাগ নহয় চাৰি ভাগ কৰিলেও টেনশ্যন নাই চাৰিটা ৰাজ্য হৈ যাক কি কথা আছে আমাৰ বুজি পাইছা না এইটোৰ লগত এইটো কানেকশ্যন তাৰমানে আমি যাতে পৰৱৰ্তী সময়ত ব্ৰিটিছে যাতে ভাগ কৰাতে কোনো প্ৰব্লেম নহয় ৰাজ্য বঢ়োৱাতে কোনো প্ৰব্লেম নহয় এইটো ধান্দা লৈ 1773 ৰেগুলেটিং এক্টটো বনাইছিল ক্লিয়াৰ হৈছে কনসেপ্ট এতিয়া নেক্সট আহিব আমাৰ এই যেটো আমাৰ অসমৰ যেটো জিলা অসম যেতিয়া আমাৰ দখল কৰিলে চোৱা এই সময়ত অসম আমাৰ ব্ৰিটিছৰ তলতে নহয় অসমখন আমি জানো যে 1826 চনত অসমখন আমাৰ তলতে হৈছে ব্ৰিটিছৰ তলতে হৈছে হয়নে আৰু অসমখন যেতিয়া ব্ৰিটিছৰ তলতে হৈছে অসমত
সম্পূৰ্ণৰূপে ব্ৰিটিছে কৰায়ত্ব কৰিব পৰা নাছিল। লাহে লাহে অসমৰ লগত থকা চুবুৰীয়া ৰাজ্যবিলাকো দখল কৰে। ব্ৰিটিছে নতুন নিয়ম বনাই চিপাহী বিদ্ৰোহ হ'ল। চিপাহী বিদ্ৰোহৰ পিছত অসমৰ মানুহেও কিছুমান তোমাৰ ব্ৰিটিছৰ বিৰুদ্ধে কিছুমান কাম কৰিলে। এইবিলাক পৰিৱেশ যোৱাৰ পিছত অসমখন ব্ৰিটিছৰ ফুল কৰ্তৃত্বত আনিব লাগে। আৰু তাৰ কাৰণে যেতিয়া অসমখন আনিব লাগে না, সবাইখিনি মুচি দিলোঁ হা, এইটো অসমখন যেতিয়া ব্ৰিটিছৰ ফুল কৰ্তৃত্বত আনিব লাগে, ব্ৰিটিছে কি প্লেন কৰিলে এইটো চাবা। এইটো আমাৰ অসম হৈ আছে। এইটো আমাৰ বৰ্তমানৰ অসম, হয়নে নহয়? বৰ্তমান তেনেকুৱা আৰু লামচাম আঁকিছোঁ। ইয়াতে আমাৰ বেংগলটো ইয়াৰ লগত কানেকশ্যন হৈ আছে। এইটো এই গোটেইখিনি বেংগল, ঠিক আছে। এইটো ইয়াতে মেঘালয় আছে, ত্ৰিপুৰা আছে, ঠিক আছে। এতিয়া ব্ৰিটিছে কৰিলে কি যে 1874ত ব্ৰিটিছে অসমৰ আপাৰ অংশ, এইটো অংশ 6টা জিলাত ভাগ কৰিলে। 6টা জিলাত ভাগ কৰি এজন চিফ কমিশনাৰ মুখ্য আয়ুক্তৰ দ্বাৰাই অসমখন শাসন কৰা কাম আৰম্ভ কৰিলে 1874ৰ পৰা। আৰু তেতিয়াৰ পৰা অসমখন ব্ৰিটিছৰ ফুল্লি কৰ্তৃত্বত থাকিল। ইয়াৰ আগতে ফুল্লি কৰ্তৃত্বত নাছিল। অসমত এজনকৈ কমিশনাৰ দিছিল, চিফ কমিশনাৰ কোৱা নাছিল, কমিশনাৰ দিছিল। এই ডেভিড স্কট বা জেনকিন্স, তাৰপিছত তোমাৰ ৰবাৰ্টছন, সিহঁতক অসমৰ কমিশনাৰ বুলি কোৱা হৈছিল। চিফ কমিশনাৰ নহয়, অলপ কৰ্তৃত্ব দিলে তাৰমানে 1874ৰ পিছত। আৰু প্ৰথম চিফ কমিশনাৰ আছিল R.H. কিটিংছ, ঠিক আছে। অসমৰ প্ৰথম মুখ্য আয়ুক্তজনৰ নাম আছিল R.H. কিটিংছ। ইম্পৰ্টেণ্ট কুৱেশ্যন হা। আৰু এইটো 1874। আৰু তেতিয়া অসমত জিলা আছিল মাত্ৰ 6টা, ঠিক আছে। আৰু ইয়াতে মানুহৰ সংখ্যা বেছি নাছিল, কম আছিল। আৰু এইটো কৰাৰ পিছত কেইদিন পিছত দেখিলে, যেতিয়া 1903 চনত জে বি ফুলাৰ অসমৰ চিফ কমিশনাৰ হ'ল, তেওঁ লৰ্ড কাৰ্জনক এটা প্ৰস্তাৱ দিলে যে অসমৰ লগত যদি আমি এই লাইনটো ক্লিয়াৰ কৰোঁ, ইয়াতে আছে ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী, এইবিলাক আছে। আৰু এই লাইনটো যদি আমি ক্লিয়াৰ কৰোঁ, তেতিয়াহ'লে আমাৰ চাহ ব্যৱসায়টো ধুনীয়া হয়, ভাল হয়, ঠিক আছে। বেকগ্ৰাউণ্ড। তাৰপিছত ইয়াতে মধ্যপ্ৰদেশ নামৰ এটা প্ৰভিন্স আছিল সেই সময়ত। ইয়াৰে মধ্যপ্ৰদেশৰ যিজন চিফ কমিশনাৰ আছিল, তেওঁৰ নাম আছিল এণ্ড্ৰিউ ফ্ৰেচাৰ। আৰু এই এণ্ড্ৰিউ ফ্ৰেচাৰে লৰ্ড কাৰ্জনক, তাৰমানে ভাৰতৰ গভৰ্ণৰ, ভাইচৰয় বুলি কোৱা হৈছিল, ভাইচৰয়ক তাৰমানে লৰ্ড কাৰ্জনক প্ৰস্তাৱ দিলে যে মধ্যপ্ৰদেশৰ লগত অলপ জাগা যদি একলগ কৰি দিয়া হয়, মধ্যপ্ৰদেশটো অলপ ডাঙৰ হ'ব, ভাল হ'ব। তেতিয়া লৰ্ড কাৰ্জনে এই আগৰ পৰাই ভাবি আছিল যে বেংগলত পাৰ্টিশ্যন এটা কৰিব লাগে, বুজি পাইছা। বেংগলত এটা পাৰ্টিশ্যন কৰাৰ কাৰণে সি আগৰ পৰাই প্লেন আছিল। আৰু সেই প্লেনত এই দুজন মানুহে অলপ ঘিউ ঢালি দিলে, তাৰমানে জ্বলা জুইত ঘিউ ঢালি দিয়াৰ নিচিনা হৈছে, বুজিছানে। এনেই বুলি নাচনি, তাতে নাতিনীৰ বিয়া। লৰ্ড কাৰ্জনে তেনেকুৱাকৈ ভাবি আছিল যে, লৰ্ড কাৰ্জনে কিন্তু ডেঞ্জাৰ কথা এটা কৈছিল। প্ৰথমতে যেতিয়া লৰ্ড কাৰ্জনে 1899ত তেওঁ শাসনভাৰ লয় আৰু 1905 পৰ্যন্ত তেওঁ থাকে লৰ্ড ভাইচৰয় হিচাপে, তেতিয়া 1899ত তেওঁ ডিক্লেয়াৰ দিছিল যে ভাৰতত আমি শাসন আৰু শোষণ একেলগে চলাই যাম, বুজি পাইছা। এনেকুৱাকৈ দম্বালি মাৰি কথা কৈছিল লৰ্ড কাৰ্জনে। আৰু তেওঁ বহুত বেয়া কামো কৰিছিল, বহুতকেইটা, যেনেকুৱাকৈ তোমাৰ সংবাদ পত্ৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল, তাৰপিছত তোমাৰ প্ৰেছৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল, তাৰপিছত শিক্ষাৰ ওপৰতো কিছুমান নিষেধাজ্ঞা জাৰি কৰিছিল এই লৰ্ড কাৰ্জনে। আৰু এনেকুৱাকৈ এই বেংগলটো পাৰ্টিশ্যন কৰি তেওঁ এটা ইতিহাসৰ এটা মানে চৰম
বিপৰ্যয়পূৰ্ণ এজন মানে ভাইচৰয় হিচাপে তালিকাভুক্ত হৈ যায়। গতিকে এনেকুৱা এজন মানুহ আমাৰ ইণ্ডিয়ান যিটো ইতিহাস সেই ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰে। সদায় আমি তেওঁৰ বিৰুদ্ধে আমি পৰি থাকিম। গতিকে লৰ্ড কাৰ্জনৰ চাবা এই দুজন মানুহে এই জে বেম্বিল ফুলাৰ আৰু এণ্ড্ৰিউ ফ্ৰেচাৰে যেতিয়া প্ৰস্তাৱ দিলে যে মোক অলপ এৰিয়া দিয়ক, আৰু সি ক'লে যে অসমৰ লগত এটা জাগা দিয়ক যাতে আমি চাহটো ধুনীয়াকৈ সৰবৰাহ কৰিব পাৰোঁ। ব্ৰিটিছৰতো এইটোৱে বিজনেছ আছিল যে অৰ্থনৈতিকভাৱে কেনেকৈ গেইন হ'ব পাৰে, কেনেকৈ মানে বেনিফিট হ'ব পাৰে, এইটোৱে প্লেন আছিল। তেতিয়া লৰ্ড কাৰ্জনে ক'লে ঠিক আছে, এই এণ্ড্ৰিউ ফ্ৰেচাৰক এটা মানে বাইফাৰ্কেশ্যন এটা মানে তোমাৰ প্লেন এটা বনাব দিলে, ডিমাৰ্কেশ্যন প্লেন যিটো বনাব দিলে, এই ডিমাৰ্কেশ্যন প্লেনত ৰিডিমাৰ্কেশ্যন কৰি দিলে। তাৰ পুনৰ যিটো এই আমাৰ সীমা নিৰ্ধাৰণ সেইটো দায়িত্ব দিলে এণ্ড্ৰিউ ফ্ৰেচাৰক। এই দুজন মানুহে এই জে বি ফুলাৰ আৰু এণ্ড্ৰিউ ফ্ৰেচাৰ এই দুজনে মিলি ধুনীয়াকৈ বস্তুটো জমা দিলে। আৰু ডেট ছেট এইবিলাক চাই ল'বা, মই জাষ্ট তোমালোকৰ লগত মানে মূল কথাটো কৈ আছোঁ যাতে বুজি পোৱাত সহজ হয়। তেতিয়া একজাক্ট ডেটটো মই কোৱাতে কিতাপ চাব লাগিব, সময় লাগিব, ঠিক আছে। তাৰপিছত এই দুজন মানুহে যেতিয়া প্ৰস্তাৱ দিলে, লৰ্ড কাৰ্জনে লগে লগে সেই সময়ৰ তোমাৰ ভাৰত সচিব হাবাৰ্ড ৰিজলি, লণ্ডনত তেওঁৰ অফিচ, ভাৰতৰ বিষয়ে চাই তেওঁ মানে ইয়াতে বহুত কাহিনী আছে, ওপৰত যাব লাগিব যে 1857 যিটো চেপই মিউনিটি হ'ল, এই মিউনিটিৰ মতে তোমাৰ এই চেপই মিউনিটিৰ মানে চিপাহী বিদ্ৰোহৰ পিছত যিটো গভৰ্ণমেণ্ট চেঞ্জ হ'ল, ভাইচৰয় কোৱা হ'ল, আৰু ভাইচৰয়টো স্বাধীন নাছিল, ভাইচৰয়টো ব্ৰিটিছ গভৰ্ণমেণ্টৰ তলতে আছিল। আৰু সেই ব্ৰিটিছ গভৰ্ণমেণ্টৰ এজন মানুহ, চৰকাৰৰ এজন মানুহ, তেওঁক ইণ্ডিয়াটো চোৱাৰ কাৰণে তেওঁক দায়িত্ব দিছিল। তেওঁক কোৱা হৈছিল ভাৰত সচিব, ঠিক আছে, বা ছেক্ৰেটাৰী অফ ষ্টেট, ইংলিছত কয় ছেক্ৰেটাৰী অফ ষ্টেট। আৰু সেই সময়ত ছেক্ৰেটাৰী অফ ষ্টেট আছিল হাবাৰ্ড ৰিজলি। হাবাৰ্ড ৰিজলিৰ ওপৰত তাৰমানে হাবাৰ্ড ৰিজলিৰ অনুমতি নোহোৱাকৈ লৰ্ড কাৰ্জনে একো কৰিব নোৱাৰে, এনেকুৱা ছিষ্টেমত মানে চলিছিল বস্তুটো। এই 1857 সেই আইনটো বনাই থৈ গৈছিল, ঠিক আছে। ক্লাছ 9ত আমি পাইছোঁ, তোমালোকেও পাইছা ক্লাছ 9ত, যে এই 1858 চনৰ যিটো আইন, ঠিক আছে, 61 চনৰ আইন, এনেকুৱাকৈ আইন আমি পাইছিলোঁ। আৰু সেই সময়ত ভাইচৰয়টো আগতে গভৰ্ণৰ জেনেৰেল আছিল, গভৰ্ণৰ জেনেৰেলটো কাটি ভাইচৰয় হ'ল। আৰু এই ছিষ্টেমবিলাক শাসনৰ দায়িত্বটো এজন মানে ভাৰত সচিবৰ হাতত থাকিব, যিজন মানুহ হ'ব ইংলেণ্ডৰ চৰকাৰৰ এজন ডাইৰেক্ট প্ৰতিনিধি। আৰু সেই প্ৰতিনিধিজন আছিল 1905 বা এই যেতিয়া প্লেন কৰি আছিল বেংগল পাৰ্টিশ্যনৰ কাৰণে, সেই সময়ত ভাৰত সচিবজন আছিল হাবাৰ্ড ৰিজলি। চাই ল'ব, কিতাপত আছে। আৰু এই লৰ্ড কাৰ্জনে এই দুজনৰ প্লেন যিটো বেংগল পাৰ্টিশ্যনৰ প্লেন, এই প্লেনটো হাবাৰ্ড ৰিজলিৰ ওচৰত পঠাই দিলে। হাবাৰ্ড ৰিজলিয়ে বস্তুটো চাই মেলি হাবাৰ্ড ৰিজলিয়েও ভাল পালে, আৰু সেইকাৰণে হাবাৰ্ড ৰিজলিয়ে এটা লেটাৰ দি দিলে যে ইয়েছ, তোমালোকে বেংগল পাৰ্টিশ্যন কৰাৰ কাৰণে বিৰাট ধুনীয়া এটা প্লেন কৰিছা। দ্য ইউনিটি বেংগলৰ যিটো ইউনিটি, সেই ইউনিটিটো এ বিগ থ্ৰেট ফৰ ব্ৰিটিছ। দ্য ইউনিটি অফ বেংগল ইজ এ বিগ থ্ৰেট। তাৰমানে ঐক্যবদ্ধ বংগটো ভাৰতৰ ব্ৰিটিছৰ কাৰণে বিৰাট ডাঙৰ এটা ভাবুকি। এই পাৰ্টিশ্যনে সেই শক্তিক চুৰমাৰ কৰিব, গতিকে আমি পাৰ্টিশ্যন কৰিব লাগিব। বুজি পাইছা না? আৰু এইটো কিতাপত আছে, পৰীক্ষা তেনেকুৱাকৈ এইবাৰো আহিছিল যে এই উক্তিটো কোনে কৈছিল? হাবাৰ্ড ৰিজলিয়ে কৈছিল। তাৰমানে চবকেইটাই তেনেকুৱাই, আৰু আমাৰ ইণ্ডিয়াক মানে সিহঁতে আৰু শুহি খোৱাৰ বাদে আৰু একো নাই। হাবাৰ্ড ৰিজলি মাতবৰ হৈ আছে বহি সিফালে, তেওঁ কোনো চিন্তা নকৰাকৈ ভাগ কৰিব লাগে, ভাগ কৰিলেহে মানে ইণ্ডিয়াটো ঠিক থাকিব। তাৰমানে কি আৰু ধান্দা একেই, য'তেই যাওক, শাসনভাৰ য'তেই যাওক, ব্ৰিটিছৰ চৰকাৰেই চলক বা ব্ৰিটিছৰ কোম্পানীয়ে চলক, ফাৰাক নেহি, ঠিক আছে। তাৰপিছত কি হ'ল, হাবাৰ্ড ৰিজলিয়ে কৈ দিলে ভাগটো কৰিব লাগিব, হৈ গ'ল ভাগ। 1905 চনত ভাগটো হৈ গ'ল, ঠিক আছে।
এতিয়া সেই ভাগৰ যিখিনি গোটেইখিনি কাহিনী মই তোমালোকক মানে একদম শৰ্টকাট ক'লোঁ। তোমালোকে এই পেজ নম্বৰ 1 পৰা 1 2 3 4 5 এই 5 পৰ্যন্ত পেজ নম্বৰ 5 পৰ্যন্ত মই তোমালোকক ক'লোঁ। বুজি পাইছা? পেজ নম্বৰ 5 পৰ্যন্ত মই ধুনীয়াকৈ মানে শৰ্টকাট এক্সপ্লেইন কৰিলোঁ। তোমালোকে অলপ পঢ়িবা আৰু মোৰ কথাবিলাকৰ লগত অলপ মানে মিলাই চাবা আৰু মোৰ কথাবিলাক কেনেকুৱা লাগিছে চাবা। ঠিক আছে না নাই, কিতাপৰ লগত মিল আছে না নাই, বস্তু কি ক'ব বিচাৰিছে। ঠিক আছে, মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আজিৰ কাৰণে এইখিনিয়ে। আৰু গৰমো বহুত পৰিছে, মোৰ লগত থাকিবা, ন' টেনশ্যন, কৈ দিছোঁ। অ'কে, আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে।